নমস্কাৰ, স্বাগতম জনাইছোঁ আমাৰ আন এটি ভিডিঅ'লৈ। আজি আমি পঢ়িম চেপ্টাৰ 1 এক্সাৰচাইজ 1.4 ঠিক আছে। ঠিক আছে। ফাৰ্ষ্ট কুৱেশ্যনটো দিছে তলত দিয়া সংখ্যাবোৰৰ সংখ্যাবোৰ পৰিমেয় আৰু অপৰিমেয় হিচাপে শ্ৰেণীভুক্ত কৰা। সংখ্যাবোৰ পৰিমেয় আৰু হিচাপে শ্ৰেণীভুক্ত কৰা। ঠিক আছে। ফাৰ্ষ্টটো দিছে আমাক কি? ফাৰ্ষ্ট কুৱেশ্যনটো দিছে 2 - √5। ঠিক আছে। -√5 আমি ইয়াত কি দেখিছো? দুইটো এটা পৰিমেয় সংখ্যা আৰু √5টো অপৰিমেয়। √2টো এটা পৰিমেয় সংখ্যা হয়নে? আৰু √5টো এটা অপৰিমেয় সংখ্যা। আমাৰ তোমালোকেতো জানাই এইটো। এটা কথা মনত ৰাখিবা, যদি এটা পৰিমেয় সংখ্যাক এটা অপৰিমেয় সংখ্যাৰে বিয়োগ কৰা হয়, ইয়াৰ মান সদায় অপৰিমেয় হয়। ঠিক আছে। সলিউশন যদি আমি জানো যে দুই পৰিমেয় সংখ্যা আৰু √5টো কি? অপৰিমেয়। ঠিক আছে। তোমালোকে সদায় এটা কথা মনত ৰাখিবা, যদি এটা পৰিমেয় সংখ্যাৰ পৰা এটা অপৰিমেয় সংখ্যা বিয়োগ কৰা হয়, যিহেতু তেতিয়া সদায় আমাৰ মানটো কি হয়? আমি অপৰিমেয় সংখ্যা পাওঁ। যিহেতু এটা পৰিমেয় সংখ্যা পৰা এটা অপৰিমেয় সংখ্যা বিয়োগ কৰা হয়, বিয়োগ কৰিলে তাৰ মান সদায় অপৰিমেয় সংখ্যা হয়। ঠিক আছে। গৰম কি কবা আৰু মানে তোমালোকৰ আমনি লগাই দিছে তোমালোকৰ। ঠিক আছে। আমাৰ ছেকেণ্ড কুৱেশ্যনটো দিছে। ছেকেণ্ডটো আমাৰ কি দিছে? ছেকেণ্ডটো আমাৰ দিছে 3 + √23 - √23। ঠিক আছে। আমি এটা সলিউশন কৰি দিম। ঠিক আছে। কি কৰিম আমি?
হ'ব তোমালোকে এইখিনি এটা আমি ব্ৰেকেটটো উঠাই দিম ঠিক আছে 3 প্লাছ 23 23 দিছে মাইনাছ 2/23 দিছে ন আমি কি কৰিলো একে 3 প্লাছ 2/23 মাইনাছ 2/23 আহি গ'ল 2/23 প্লাছ কাট খাই গ'ল আমাৰ এনসাৰ কি থাকিলে ইয়াত 3 যিহেতু 3 এটা পৰিমেয় সংখ্যা 3টো এটা পৰিমেয় সংখ্যা এতেকে মানে পৰিমেয় সংখ্যা এতেকে 3 প্লাস 2/23 minus 2/23 এটা পরিমেয় সংখ্যা ঠিক আছে এটা পরিমেয় সংখ্যা ঠিক আছে বুঝি পাইছা একদম সিম্পল হয় आंसर পরিমেয় ঠিক আছে এতিয়া আমি 3 নম্বৰ কোশ্চনটো কৰিম নোট কৰিলা তোমালোকে চাৰি নম্বৰ কুৱেশ্যনটো কি দিছে চোৱা তোমালোকে 1/2 ঠিক আছে একটু আমরা কি পরিমেয় সংখ্যা আৰু অপরিমেয় সংখ্যা একটু আমি জানোই ঠিক আছে তোমালোকে এটা কথা মনত ৰাখিবা এটা যদি অপরিমেয় সংখ্যা এটা যদি পরিমেয় সংখ্যা হৰণ কৰা হয় মানে আমাৰ ডিভাইডেড হৈ আছে মানে কি √2টোৱে একক হৰণ কৰি আছে যদি এনেকে থাকে বা যদি কোনো এটা অপৰিমেয় সংখ্যাই যদি এটা পৰিমেয় সংখ্যাক হৰণ কৰে আৰু যদি সেই যোনটো পৰিমেয় সংখ্যাক হৰণ কৰে সেই পৰিমেয় সংখ্যাটো যদি শূন্য নহয় যদি 0 নহয় তেন্তে তাৰ মান সদায় অপৰিমেয় হ'ব যিহেতু লিখি দিবা যিহেতু এটা পৰিমেয় সংখ্যা যদি এটা অপরিমেয় সংখ্যারে হরণ করা হয় আৰু যদি পৰিমেয় সংখ্যাটো জিৰো নহয় তাৰ মান
তাৰ মান সদায় অপৰিমেয় সংখ্যা হয়। অপৰিমেয় ঠিক আছে, বুজি পাইছা? নোট কৰিলা পটাপট। পিছটো আমাৰ কি দিছে, নোট কৰি গ'ল তোমালোকৰ? আমি 5 নম্বৰৰ ঠিক আছে। 5 নম্বৰটো আমাক কি দিছে? পাই মান কিমান জানা নাই তোমালোকে? এনে 27 নহ'লে 3.14 হা, এইটো মনত ৰাখিবা। এইটো ইয়াতে দৰকাৰ নাই বাৰু, মই কৈ দিম, মই লগাই থাকোঁ। সদায় মনত ৰাখিবা পাইটো এটা অপৰিমেয় সংখ্যা, ঠিক আছে? যিহেতু 2 পাই এটা অপৰিমেয় সংখ্যা আৰু যদি পায়ে 2 গুণ মানে কি পূৰণ কৰা হয়, তেন্তে তাৰ মান অপৰিমেয় হ'ব। সংখ্যা হ'ব। ঠিক আছে, একে অপৰিমেয় সংখ্যা, ঠিক আছে? এটা অপৰিমেয় সংখ্যা, ঠিক আছে? এতিয়া আমি 2 নম্বৰ প্ৰশ্নলৈ যাম। ইজি হয়, একদম ইজি হয়, অলপ মন দি চালে তোমালোকে বুজি পাবা, ঠিক আছে? 2 নম্বৰ প্ৰশ্নটো কি দিছে? 2 নম্বৰ প্ৰশ্ন তলৰ মান উলিয়াব দিছে। ঠিক আছে, মান উলিয়াব দিছে। আমাক কি দিছে? 3 প্লাস এটা বলে দিচ্ছে 3 প্লাস √3 প্লাস ঠিক আছে, আমি অ্যান্সার করি 3 প্লাস √3 দিচ্ছে প্লাস প্লাস √2 আমি কি করি 3 এ ইয়াক একবার গোটেইটোকে হৰণ কৰিম, আকৌ √3 আকৌ দুইটাকে √3 গোটেই এটোকে আকৌ এবাৰ হৰণ কৰিম, ঠিক আছে? তেল আমি ইয়াকে পূৰণ কৰোঁ, কিমান আহিব? 3 into 2 plus √2 আহি গ'ল, ঠিক আছে? প্লাস ইয়াত প্লাস আহি গ'ল, আকৌ কিমান আহিলে? √3 মই তলত থৈ দিছোঁ, 3 হৈ গ'ল
তিনিয়ে কৰিলো আমি প্লাছ আছে প্লাছ 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 কি আহিলে প্লাছ ঠিক আছে আমি কিমান পালো 3 2 6 প্লাছ সরি 3 প্লাস এত রোগগুলো পাই নাকি সবার মধ্যে এত রোগগুলো নাই মানকেইটাও বেলেগ বেলেগ আছে ক্ষেত্ৰতো আমি সমান আমি এককৈ কৰি একো কৰিব নোৱাৰোঁ সৰল কৰিব নোৱাৰোঁ ঠিক আছে গতিকে আমাৰ এনচাৰ কি আহি যাব প্লাছ ঠিক আছে নোট কৰি লওক তাৰপিছত আমি 2 নম্বৰ কুৱেশ্যন কৰোঁ 2 নম্বৰ কুৱেশ্যনটো কি দিছে আমাক p plus over 3 minus over p একদম সিম্পল নিব নোট কৰিলা গৰম দেই তোমালোকৰ ফালে গৰম পৰিছে নে বাৰু এতিয়া 2 নম্বৰ কুৱেশ্যন p plus 2t বেবেল দিছে আৰু কি দিছে সৰি 3 minus ঠিক আছে এই অকল ইয়াৰ মাজতে মাইনাছ আছে আমি ইয়াকে লিখিব পাৰোঁ নে আমি ইয়াতে এটা সূত্ৰ ব্যৱহাৰ কৰিম হা কি ব্যৱহাৰ কৰিম আমাৰ এইটো আমি এ বি বুলি যদি ধৰি লওঁ এ প্লাছ বি আৰু আমাৰ এইটো কি যাব এ মাইনাছ বি হয়নে এ প্লাছ বি এ মাইনাছ বি মানে কি হ'ব আমি ইয়াক কেনেকৈ সিম্পলিফাই কৰোঁ এ স্কোৱাৰ মাইনাছ বি স্কোৱাৰ বুলি সিম্পলিফাই কৰোঁ তোমালোকে জানাই আমি ইয়াতে মান বহাই দিম এ স্কোৱাৰ এ মান কিমান 3 আছে বি স্কোৱাৰ মাইনাছ এইটো বি মান কিমান আছে ঠিক কিন্তু কথা 3 3 গুণ 9 আৰু 3 যদি আমি স্কোৱাৰ কৰিলোঁ √3 আৰু √3 কৰিলে আমাক কি হ'ব 3 আহি যাব চবেই জানে এইটো √3 উঠি যাব 3 আহি গ'ল চিম্পল 3 9 পৰা 3 গ'লে গ'ল 6 কি গ'ল আমাৰ 6 is 6 simple yes নোট কৰিলে তোমালোকে আমি 3 নম্বৰ প্ৰশ্ন কৰিম
নম্বর কোয়েশ্চনটো আমাক কি দিছে root of 5 plus root over 2 whole square root over 12 whole square ঠিক আছে ইয়াৰ পৰা বেলেগ এটা সূত্ৰ ব্যৱহাৰ কৰিম ইয়াতে b over b over আমি কি ব্যৱহাৰ কৰিম আমি যদি আগৰ নিচিনাকে এইটো যদি a লিখো তো b লিখিম a plus b আমাৰ হোল স্কয়াৰ আছে মানে কিমান হ'ব আমাৰ a স্কয়াৰ প্লাস twice b plus b স্কয়ার ঠিক আছে এই মানটো আমি বহাই দিলো এই মান কিমান আছে আমাৰ √5 বহাই দিলো হোল স্কয়ার দিলে প্লাস 2 into a মান কিমান আছে root over 5 b মান কিমান আছে root over 2 plus b square মানে কি root over 2 whole square ঠিক আছে ইয়াকে আমি এটা কি করি পাঁচটা যদি স্কয়ার root over 5 যদি স্কয়ার করে দিয়া হয় কিমান আহিব আমাৰ 5 আহিব आंसर 5 আহিলে plus itu dua kali ikut root over kita buang ikut 5 dengan do ya ikut plus dua kali ikut amat mana ibu root jadi kami ispak itu jago 2 answer ya 2 aku plus answer pas aku plus answer ada di dua kalau dulu ini kita dulu do kami aku tiga ikut tiga 5 plus 2 plus আমি এইটো কোন হৈছে আমি হলে ইয়াকে টেস্ট কৰিব নোৱাৰো এইটো আমি যোগ কৰিব পাৰো এটা আগতে যুক্তি আছে কথা দুই কিমান 8 হ'ল আছে 7 plus 2 root 10 ইকুয়াল আনসার বুঝি পাইছা সেকেন্ড কোয়াড্রিট power whole answer is 7 plus 2 root 10 হলো ইকুয়াল ঠিক আছে আমি কইলো VDS line में बोल बोल आए साइन बोल जैसे 5 root over 5 minus root over 2 bracket root over 5 plus root over 2 bracket আমি দুই নম্বর কোয়াড্রেন্ট সেম আছে বড়িয়া কথা আমি দুই নম্বর কোয়াড্রেন্ট কই নোট কই হলে তোমার পর আমি 4 নম্বর করব ঠিক আছে একটু এখন করিয়ে গেছি না কাটালা মোটি হলো তোমার পর যে minus root over 2 और फिर root over 5 plus root over 2 ठीक है तो क्या तो आराम ये लिखी बार मांगे अपने को बार इसका नंबर नहीं लिखो को पानी भर ले लिखो बाहर ओके ये प्लस a minus b a plus b into कितने a square minus b square ya আমি ইয়াৰে a1 ফাইলটো root over 5 whole square minus root over 2 whole square और किमान আসলে root over 5 root over 5 কই করলে 5 পালো এফালে 2 root over হয়ে দিল 5 পালো 2 root over হয়ে দিল ওকে whole square root 2 whole square হয়ে দিল 2 পালো আসলে 2 গুলো কিমান 3
answer is 3 simple. Yes, sir. Pula আমি এতিয়া তাৰপিছত কৰিম ফাৰ্ষ্ট নম্বৰ কি দিছে 3 minus 4 root 3 whole square ঠিক আছে আমাক কি দিছে 3 root 5 minus 4 root 3 whole square ইয়াতে আকৌ এটা বেলেগ এটা সূত্ৰ কৰি দিম সূত্ৰ নেকি সূত্ৰ ব্যৱহাৰ কৰি পাওঁ কি পাম আমি কি সূত্ৰ ব্যৱহাৰ কৰিম f minus b whole square কিমান হয় পটাপট কমেন্ট কৰা এইটো তোমাৰ আহি যাব a square minus twice ab plus b square ঠিক আছে s এর মান আমরা কিমান দিয়া আছে ইয়াতে এর মান দিয়া আছে 3 root 5 whole square আহিলে minus আহি যাব minus আহিলে 2 আহিলে 2 into এর মান কিমান আসলে 3 root 5 into b মান কিমান আসলে 4 root 3 plus 4 root 3 whole square ঠিক আছে বুঝি পাইছা এতিয়া আমি একে সিম্পলিফাই করব 3 into 3 স্কয়ার মানে কি 3 into 3 3 into 3 মানে কি 9 তো কোন হয় যে কোন দিও 5 যদি স্কয়ার করব আমি রুট 5 স্কয়ার করলে 5 আহি গেল ঠিক আছে যে দুই একিটা সবা হ্যাঁ 2 3 গুণ 6 2 6 কিমান 24 আহি গল আমার আর এ দুইটা রুট বাই আছে রুট বাই কোন করলে 5 3 গুণ 15 আহি গল প্লাস 20 5 যদি স্কয়ার করব কিমান আহিব সেই গল 16 আর যদি রুট ওভার 3 যদি স্কয়ার করব কি ঠিক আছে 5 লবণ কিমান এতিয়া 45 minus 24 15 root over ঠিক আছে প্লাস আহি গল আমাৰ কিমান 3 হল 48 3 হল 48 এতিয়া কি কৰিম এইটো আগত প্লাস আছে এইটো আগত প্লাস আছে আমি এইটো লৈ গলে 48 plus 45 minus 24 root 15 ঠিক আছে এতিয়া 48 এ 45 এ যোগ কৰি দিয়ে 45 48 এ যোগ কৰিলে কিমান হ'ব 8 বছৰ 13 13 3 কৰি দিলে 1 আহিলে ঠিক আছে তেতিয়া 8 আছে 93 minus 24 ঠিক আছে তেতিয়া একদম সিম্পল আৰু 93 minus 24 ঠিক আছে নোট কৰিলে তোমালোকে 6 নম্বৰ কুৱেশ্যন কৰিম
ছয় নম্বৰ কুৱেশ্যনটো কি দিছে? ছয় নম্বৰ কুৱেশ্যনটো দিছে over 7 minus 3 bracket আমি ইয়াক কৰিম এবাৰ কম কৰিম এবাৰ পোৱা হ'ব ঠিক আছে দিলো আমি তাত আসলে ভাগটোৰ বা ঠিক আছে গৰম বহুত মানে minus minus 6 then root over 3 minus root over 7 ঠিক আছে আমি কি করি ইয়াকে root over 3 here root over 7 root over 3 minus root over 7 whole square equal 6 into 3 equal আৰু আমাৰ কি equal minus minus কি হ'ব minus minus সদায় প্লাস total minus মানে কি প্লাস হয় minus minus প্লাস আহি গ'ল 6 equal to ঠিক আছে আমি 7 3 গুণ কিমান 21 minus এটো কিমান হৈ যাব 7 স্কয়ার কৰিলে 7 আহি গ'ল minus itu ini kan kita mau 6 root 3 aja mau 6 root 3 plus 6 ঠিক আছে তো আমার आंसर तो लोग प्रॉपर एक आंसर is root over 21 minus 7 minus 6 root 3 plus 6 root 7 ঠিক আছে আমি 8 নম্বর পর্যন্ত করব 8 নম্বর সেম একই জি তো মাইনাস তার প্লাস দিয়ে মাইনাস করতে হবে ঠিক আছে সকল তোমালোকৰ আমি 8 নম্বর কোয়েশ্চন তে করব zero plus 6 plus same আৰু আগে ইয়াত দুটাকে কৰিম এবাৰ আকৌ ইউ দুটাকে কৰিম ঠিক আছে মানে 2 3 4 plus 6 plus 6 ঠিক মানে দিব 4 plus 2 into 4 8 plus 12 4 কৰি আমি কম কৰিলে কিমান হ'ব 2 6 আৰু এইফালে আহি যাব প্লাস 4 6 plus 2 6 1 যাব 8 plus এতিয়া যদি আমি যোগ কৰি দিওঁ কিমান আহি যাব 6 6 plus 6 আহিব প্ৰডাক্ট কেনে আহিব প্লাস 6
ঠিক আছে